ন্যায়। আচলতে ন্যায় কি? হয়তো অভিযুক্তই কিবা এটা শাস্তি পাব, কিন্তু উৰহি গছৰ ওৰ জানো ওলাব? যি ক্ষমতাৰ খক আৰু ধনৰ লালসাই আমাৰ ৰঙালী ৰংহীন কৰিলে, আমাৰ কণ্ঠক মোহাৰি আমাক কৰি তুলিলে বধিৰ, সেই লালসা জানো কাঠগড়াত উঠিব? সেই খকক জানো সোধা হ'ব প্ৰশ্ন? ন্যায় যদি নিজেই দেৱাল মচা ঘঁৰিয়ালৰ চকু পানী হয়, তেন্তে হত্যাৰ সংজ্ঞা জানো সলনি হৈ নপৰিব? হত্যাকাৰী পানী আৰু মাষ্টাৰ মাইণ্ড সাগৰ বুলি পানী আৰু সাগৰক ফাঁচি দিবলৈ ন্যায়ৰ জানো শক্তি আছে? নাই ন? কিন্তু আমি দেখা পানীয়েই পানী নহয়, ভবা সাগৰেই সাগৰ নহয়। ছিংগাপুৰ অথবা সোণাপুৰ, ফটফটীয়া নিকা স্বচ্ছ পানীয়েও কাঢ়ি ল'ব পাৰে জীৱন। সেই সমুদ্ৰক যদি চিনি নাপাওঁ, তেনেহ'লে নীলা ৰঙৰ মায়াত বন্দী ন্যায়ক কৈ কি হ'ব পলিটিক্স নকৰিবা বন্ধু বুলি? কিয়নো পলিটিক্স নাই কৰা বুলি কোৱাটোৱেই আটাইতকৈ ডাঙৰ পলিটিক্স। ধন্যবাদ।